আমাৰ কাৰ্যকালৰ পঞ্চমটো বৰ্ষত আৰু 10-15 হাজাৰ নিযুক্তি আমি দিব পাৰোঁ। ৰাজ্যত প্ৰায় 40 হাজাৰ নিযুক্তিৰ প্ৰক্ৰিয়া বৰ্তমান পৰিচালনা হৈ আছে। আৰক্ষী বিভাগ, এডিআৰই, শিক্ষা বিভাগ আৰু আন বহুতো বিভাগত চলি থকা আটাইবোৰ নিযুক্তিক আমি চেষ্টা কৰিম যাতে 10 মে'ৰ আগতে সম্পূৰ্ণ কৰিব পাৰি। নমস্কাৰ, গুড মৰ্নিং। মই পলাশ। আপোনালোকে চাইছে পলাশ আছাম। যিহেতু CM ছাৰৰ যিবিলাক মন্তব্য কৰিছে, যিবিলাক ঘোষণা কৰিছে, তোমালোকে নিশ্চয় গম পাইছা। যিহেতু এইবাৰ যিবিলাক ফিজিকেল বা পৰীক্ষা এক্সাম হৈ যিবিলাকে নিযুক্তি পাব, মেৰিট লিষ্ট ঘোষণা হ'ব, তেওঁলোকে চাকৰি পাব, সেইবোৰ যোগ কৰিলে আৰু লগতে নেক্সট 2025ত তোমালোকে গম পাইছা যি দেৰগাঁৱত বন বিষয়া, যি ফৰেষ্টৰ FPF ফৰেষ্ট গাৰ্ডৰ তেওঁলোকৰ POP আছিলে, তাত CM ছাৰে ভাষণ দিওঁতে কৈছিলে যে আকৌ এটা আমি 600জনীয়া ফৰেষ্ট গাৰ্ড বা ফৰেষ্টৰ FPFৰ বা বন বিষয়া আৰক্ষী এটা নতুন ৰিক্ৰুটমেণ্ট আহিব। প্ৰায় 600-900 বুলি কৈ থ'লে, কিন্তু কিমানখিনি দিব তেওঁলোকে এতিয়ালৈকে বৰ্তমান পদ খালী হোৱা নাই। যেতিয়া পদ খালী হ'ব তেওঁলোকে ৰিক্ৰুটমেণ্টটো দি দিব। ফেব্ৰুৱাৰী মাহত বুলি কৈছে, জানুৱাৰী ফেব্ৰুৱাৰী মাহত আকৌ এটা আমি নতুনকৈ ৰিক্ৰুটমেণ্ট ল'ম আৰক্ষী, বন বিভাগৰ আৰক্ষী। তোমালোকে গম পাইছা। সেয়েহে এতিয়া CM ছাৰে কৈছে যে 2025 বৰ্ষত 10-15 হাজাৰ চাকৰি আকৌ আমি দিম, নিযুক্তি দিম, নতুন পদ আহিব, তাত বহুতখিনি বিভাগ থাকিব। গম পাইছা, তোমালোকে সাজু হৈ থাকা। তাতে ফৰেষ্টৰ কথাটো গম পালা, যিহেতু জানুৱাৰী ফেব্ৰুৱাৰী মাহত 2025 পৰি যাব, তেতিয়া এটা নিউ ৰিক্ৰুটমেণ্ট আহিব। তাতে হায়াৰ ছেকেণ্ডেৰী পাছ যোনসকলে কৰিছে তেওঁলোকৰ ফৰেষ্ট গাৰ্ড, আৰু যোনসকলে চিম্পুল মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ ফৰেষ্ট FPF। গম পাইছা নহয়? তোমালোকে খালি ভালকৈ প্ৰেক্টিচ কৰিব আৰম্ভ কৰি দিয়া। আৰু লগতে এতিয়া যোনসকলে গ্ৰেড 3, গ্ৰেড 4 এক্সাম দিছে তেওঁলোকে মেৰিট লিষ্ট পাব। আৰু লগতে অসম আৰক্ষী বৰ্তমান ফিজিকেল চলি আছে। এতিয়া বৰ্তমান ছোৱালীসকলৰ ফিজিকেল টেষ্ট হৈ আছে। ছোৱালীসকলৰ শেষ হোৱাৰ পিছত ল'ৰাসকলৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। ল'ৰা আৰু ছোৱালী দুয়োটাৰ এক্সাম হ'ব। তাৰপৰা তোমালোকৰ আছাম কামাণ্ডো আছে, SI সকলো আছে, APR, গোটেইবোৰ নিযুক্তি অহা 10 মে' আগত চৰকাৰৰ ফালৰ পৰা নিযুক্তি দিয়াৰ কথা কৈছে। একদম নিকা নিযুক্তি। তোমালোকে ভালকৈ প্ৰেক্টিচ কৰা, ভালকৈ পঢ়া। যদি চাকৰি কৰিব মন আছে, অহা 10 মে' আগত দিয়াৰ কথা চিন্তা কৰিছে। মেৰিট লিষ্ট অৰ্থাৎ যাৰ চাকৰি হৈ যায়, মেৰিট লিষ্টত নাম আহে, তেওঁলোকক এপইণ্টমেণ্ট জইনিং হৈ যাব 2025ত। আৰু 2025ৰ ভিতৰতে তোমালোকৰ 10-15 হাজাৰ চাকৰি দিয়াৰ কথা কৈছে। তাতে তোমালোকৰ ফৰেষ্ট গাৰ্ড নহ'লে ফৰেষ্ট FPF থাকিব, আৰু লগতে ABUB থাকিব, লগতে আছাম কামাণ্ডো। যিহেতু এইবাৰ ভেকেঞ্চি কম, সকলোৱে ৱেইট কৰি আছে আছাম কামাণ্ডো। আছাম কামাণ্ডো যিহেতু ভেকেঞ্চিটো কম, তোমালোকৰ হয়তো আছাম কামাণ্ডো থাকিব। যিহেতু সকলোৱে সপোন এজন অসম আৰক্ষী হ'বলৈ, আৰু সেয়েহে কষ্ট কৰিব লাগিব তোমালোকে। আৰু যিবিলাক আপডেট পাই থাকোঁ মই তোমালোকক দিবলৈ চেষ্টা কৰিম মোৰ চেনেলৰ যোগেদি, পলাশ আছাম। আৰু যদি চেনেলটো প্ৰথম চাই আছা, ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা, কমেণ্ট কৰিবা ক'ৰ পৰা চাই আছা। যদি অসম আৰক্ষীৰ পৰা নতুন কিবা আপডেট পাওঁ তোমালোকক ভিডিঅ'ৰ যোগেদি জনাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা।